এদিন আগতে পানবাৰী বনাঞ্চলত অৰ্থাৎ মানাহ অভয়াৰণ্যৰ ওচৰত যে তিনিটা হাতী চোৰাং চিকাৰীয়ে মৃত্যু কৰি মাৰি তাৰ দাঁত তাৰ কিছু নখ কিছু কাটি লৈ গৈছে বুলি আমি বিশেষ সূত্ৰৰ পৰা গম পাইছোঁ। আৰু খুব পৰিতাপৰ কথা, তাত কোনো সাংবাদিক সোমাব দিয়া নাই, তাত কোনো ৰিপৰ্টাৰ সোমাব দিয়া নাই, তাত কোনো প্ৰকৃতিপ্ৰেমী বা প্ৰকৃতিকৰ্মী যিসকল লোক তেখেতসকলক জানিব দিয়া নাই। এয়া খুব দুখৰ বিষয় যে আচলতে হৈছে কি, যদি প্ৰকৃত অৰ্থত চোৰাং চিকাৰীয়ে হাতীবিলাক এনে মৃত্যু কৰি মাৰি কিনে তাৰ দাঁতবিলাক লৈ গৈছে, তেতিয়াহ'লে সেইটো স্পষ্ট নিউজত আহিব লাগে, আপোনাৰ সংবাদ মাধ্যমক যাব দিব লাগে, সাধাৰণ পাব্লিকে বুজি পাব লাগে। এনেকৈ যদি চৰকাৰে কিছুমান ঘটনা গাপ দি ৰাখিব বিচাৰে, তেতিয়াহ'লে এয়া খুব দুৰ্ভাগ্যৰ বিষয়। প্ৰকৃতিৰ লগত এনেকুৱা প্ৰকৃতিৰ লগত খেল আমি সহ্য কেতিয়াও নকৰোঁ। কাৰণ আমাৰ দেখিছোঁ এই যোৱা বছৰ ধৰি বহুকেইটা গড়ৰ ক্ষেত্ৰতো এনেকুৱা হৈছে। গতিকে আমি ক'ব বিচাৰিছোঁ, এই চৰকাৰখনক সতৰ্ক কৰি দিব বিচাৰিছোঁ, প্ৰকৃত অৰ্থত প্ৰতিজন সাংবাদিকে অৰ্থাৎ আপোনাৰ সমাজৰ চতুৰ্থ স্তম্ভক তাত যাব দিব লাগে। আৰু ইয়াত প্ৰকৃত ঘটনাটো আচলতে কি, দুধ কা দুধ পানী কা পানী আচলতে হৈ আছে কি, সেইটো আমি গম পাব লাগে। যদি সাংবাদিকে গম নাপায়, তেতিয়াহ'লে অসমৰ তথা ভাৰতবৰ্ষৰ সাধাৰণ ৰাইজে কেনেকে গম পাব? এই চৰকাৰখনে কিমান দিন আৰু এনেকে চলিব? আমি দেখিছোঁ কিছুমান কথা সুধিলে মানুহক জেলত লৈ যাব বিচাৰে। গতিকে এয়া পঞ্চায়ত নিৰ্বাচনৰ সময়, এই সমগ্ৰ অসমৰ ৰাইজে বুজি পাইছে যে এতিয়া বিজেপি চৰকাৰে কি কৰিব ধৰিছে, যে সাধাৰণ মানুহৰ অৱস্থা কি কৰিছে, যে এটা আমাৰ প্ৰকৃতিৰ বস্তু হাতী হত্যা কৰাৰ পিছতো হাতীটো কেনেকুৱা অৱস্থাত আছে, কেনেকে মাৰিছে, আমাক চাবলৈ দিয়া নাই আৰু তাৰ তথ্যটো ৰাইজক প্ৰচাৰ কৰিব দিয়া নাই। এয়া কমপ্লিট অগণতান্ত্ৰিক কথা, হিটলাৰী প্ৰথা। কাৰণ চৰকাৰে যিমানে এইবিলাক ঘটনা লুকাবলৈ চেষ্টা কৰিব, আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, আজিকালি মেডিয়েটৰবিলাক ষ্ট্ৰং হৈছে, যিমান লুকাব বিচাৰিলেও মানুহৰ হোৱাটছআপত, মানুহৰ ছ'চিয়েল মিডিয়াত, মোবাইলে এইবিলাক ইতিমধ্যে আমি শুনিছোঁ প্ৰচাৰ হৈছে বুলি। গতিকে এই চৰকাৰখনক আমি সতৰ্ক কৰি দিছোঁ, সকীয়াই দিছোঁ। ইয়াৰ ভিতৰত আচলতে কি না ইয়াতে আচলতে ফৰেষ্টৰ কোনোবা অফিচাৰে জড়িত আছে, হয়তো চৰকাৰী বিষয়াই কোনোবাই জড়িত আছে। গতিকে এয়া সহ্য কৰা নহ'ব। অতি সোনকালে ইয়াৰ উচিত ব্যৱস্থা এই চৰকাৰখনে বা পুলিচ বিষয়াই বা ফৰেষ্ট বিভাগে লোৱা ব্যৱস্থা ল'ব লাগে।